আসাম টক্সৰ বাতৰিৰ পাছতে গা লৰিল চৰকাৰী কৰ্মচাৰী। শুকুৰবাৰে 11:30 পিছতো কাৰ্যালয়ত উপস্থিত হোৱা নাছিল কৰ্মচাৰী। ৰামপুৰ খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ৰ লগতে কৃষি বিভাগৰ কাৰ্যালয়তো নাছিল কৰ্মচাৰী। এই বাতৰি সবিস্তাৰে সম্প্ৰচাৰ হৈছিল আসাম টক্সৰ। সেই সকল কৰ্মচাৰী আজি 10 বজাতেই ভিৰ কৰিছেহি কাৰ্যালয়ত। খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে নাকি লগাব নোৱাৰা একাংশ কৰ্মচাৰীলৈ জাৰি কৰা হৈছে কাৰণ দৰ্শোৱাৰ জাননী। সেইমতে উপস্থিত নোহোৱাৰ কাৰণ দৰ্শাবলৈ নিৰ্দেশ প্ৰদান কৰিছে খণ্ড উন্নয়ন বিষয়াগৰাকী। আৰু এই সন্দৰ্ভত সতীৰ্থ সাংবাদিক মন সাগৰ এক প্ৰতিবেদন আছে, প্ৰতিবেদন আমি আগবঢ়াইছোঁ। সম্পূৰ্ণৰূপে দেখিবলৈ পোৱা গৈছে আসাম টক্সৰ বাতৰিৰ প্ৰভাৱ। আৰু এয়া বৰ্তমান আমি উপস্থিত আছোঁ দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰামপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত। আৰু যোৱাকালিৰ দিনটোত এই খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়টোৰ পৰাই আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে 11:30 হৈ যোৱাৰ পিছতো এই কাৰ্যালয়টোত নাছিলে কোনো এগৰাকী কৰ্মচাৰী। কেৱল দুগৰাকী কৰ্মচাৰীক বাদে এই কাৰ্যালয়টো সম্পূৰ্ণৰূপে খালী হৈ আছিলে যোৱাকালিৰ দিনটোত। আৰু আসাম টক্সৰ যি বাতৰি, এই বাতৰিৰ প্ৰভাৱ বৰ্তমান সম্পূৰ্ণৰূপে দেখিবলৈ পোৱা গৈছে। মই মোৰ কেমেৰা সহযোগীক দেখিবলৈ অনুৰোধ জনাম। এই বৰ্তমানৰ এয়া দৃশ্য, এই দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত এয়া ৰামপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় দেখিবলৈ পোৱা গৈছে। এতিয়া কৰ্মচাৰীৰে গিজ গিজাই থকা এটা কাৰ্যালয়ত পৰিণত হৈছে বৰ্তমান। আৰু যোৱাকালিৰ দিনটোৰ অনুৰূপ ওলোটা ছবি এখন আজি প্ৰত্যক্ষ কৰিবলৈ পোৱা হৈছে। এয়া এক প্ৰকাৰ ক'ব লাগিব আমাৰ বাবে খুবেই এটা ভাল খবৰ, কিয়নো যোৱাকালিৰ দিনটোত যিহেতুকে বাতৰি সম্প্ৰচাৰ হৈছিলে আৰু তাৰ পিছতে খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে চকচ নটিচ জাৰি কৰিছিলে কৰ্মচাৰীসকলৰ বাবে। আৰু তাৰ পিছতেই সম্পূৰ্ণৰূপে সমগ্ৰ কাৰ্যালয়টোতে আচলতে কৰ্মচাৰীৰে গিজ গিজাই থকা পৰিলক্ষিত হৈছে। আমি যদি সম্ভৱ হয়, আমি যিহেতু ইয়াৰে খণ্ড উন্নয়ন বিষয়াগৰাকী উপস্থিত আছে বৰ্তমান কাৰ্যালয়ত, আৰু তেখেতৰ লগত কিছু মত বিনিময় কৰাৰ বাবে চেষ্টা কৰিম, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতুকে যোৱাকালিৰ দিনটোত এটা বাতৰি সম্প্ৰচাৰ হৈছিলে এই কাৰ্যালয়টোৰ পৰা। আৰু আজি বাইদেউগৰাকী উপস্থিত আছে ইয়াতে, বিডিঅ' বাইদেউগৰাকী, তেখেতৰ ওচৰলৈকে আহিছোঁ। বাইদেউ নমস্কাৰ। যোৱাকালিৰ দিনটোত আমি আপোনাৰ এই কাৰ্যালয়টোৰ পৰা আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে এই যি কাৰ্যালয়টোত ইয়াতে প্ৰায় 11:30 হৈ যোৱাৰ পিছতো দুগৰাকী কৰ্মচাৰীক বাদে ইয়াতে কৰ্মচাৰী উপস্থিত নাছিলে। কিন্তু আজি ওলোটা ছবি এখন দেখিবলৈ পোৱা গৈছে, খুব ভাল ছবি এখন দেখিবলৈ পোৱা গৈছে। আজি পুনৰ এই কাৰ্যালয়টোত ধন ধৰি উঠিছে আৰু কৰ্মচাৰীৰে গিজ গিজাই আছে। কি ক'ব? হয়, আচলতে কাৰ্যালয়টোত আমাৰ বহুদিনৰ পৰা এই সমস্যাটো আছিলে। আৰু ময়ো যেতিয়া নতুনকৈ মই একেবাৰে ইলেকশ্যনৰ আগে আগে জইন কৰিছোঁ, তাৰপাছত বাৰে বাৰে কোৱা হৈছিল কৰ্মচাৰীসকলক, কিন্তু তেখেতসকলৰো বিভিন্ন চাগে কালি কিবা কাৰণত বিভিন্ন অসুবিধাৰ কাৰণে থকা নাছিলে তেখেতসকলে উপস্থিত। আৰু যিহেতু মই কথাটো দৃষ্টিগোচৰ কৰিলে আপোনালোকৰ জৰিয়তে, মই সংবাদ মাধ্যমৰ জৰিয়তে যেতিয়া মোৰ দৃষ্টিগোচৰ হ'ল, মই কালি লগালগ তাৎক্ষণিকভাৱে মই গোটেইকেইগৰাকীলৈকে মই সেয়া দিলোঁ, শ্ব'কজ দিলোঁ। আৰু 14গৰাকীলৈকে শ্ব'কজ দিয়া হৈছে। আৰু শুনিছোঁ আপোনালোকে এগৰাকীৰ অকণমান ব্যৱহাৰত চাগে অকণমান অসন্তুষ্ট হৈছিল কিবা কাৰণত, তো তেখেতলৈকেও আমি বেলেগকৈ আমি শ্ব'কজ দিছোঁ। আৰু তেখেতসকলক সেই শ্ব'কজৰ উপযুক্ত সময়ৰ ভিতৰত কাৰণ দৰ্শাব দিয়া হৈছে। আৰু যদি যিসকলে সেই উপযুক্ত সময়ৰ ভিতৰত কাৰণ দৰ্শাব নোৱাৰে, তেখেতসকলৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। ধৰক চেলাৰী হ'ল বা যিকোনো ধৰণৰ যি আমাৰ গাইডলাইনে কয় ইয়াৰ পাছত, সেই ধৰণৰ যদি উপযুক্ত কাৰণ দিব নোৱাৰে, সেইখিনি বিহিত ব্যৱস্থা লোৱা হ'ব। আৰু ইতিমধ্যে মোক 3-4জনে ইতিমধ্যে সেই শ্ব'কজৰ ৰিপ্লাই দিছে, কাৰণ 3-4জন নিজা কামত মানে তেখেতসকলে ফিল্ডত আছিলে। আৰু সেই উপযুক্ত প্ৰমাণ সহিতে ফটো সহিতে তেখেতসকলে শ্ব'কজৰ ৰিপ্লাইও দিছে। আৰু বাকীখিনিও মই বিচাৰিছোঁ, আৰু যদি তেখেতসকলে সোনকালে দিয়ক। আৰু ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে যিহেতু এই কথাটোক লৈ এই ৰাইজেও অকণমান ধৰক অসুবিধাত পৰি আছিল, তাৰ পৰৱৰ্তী প্ৰচেষ্টা হিচাপে মই এতিয়া ইয়াতে ধৰক অতি সোনকালে বায়'মেট্ৰিকৰ ব্যৱস্থা কৰিম বুলিও ভাবিছোঁ। যিহেতু সেইটোৰ জৰিয়তে এই প্ৰচেষ্টাটো আকৌ বেছি মানে ট্ৰান্সপাৰেণ্ট হ'ব, মানুহখিনিৰ উপস্থিতিটো ট্ৰান্সপাৰেণ্ট হ'ব। আৰু ইয়াৰ জৰিয়তে যিখিনি মানুহৰ অভিযোগ বা ওজৰ আপত্তি থাকে, সেইখিনিও আমি ল'বলৈ সক্ষম হ'ম। আৰক্ষী অধীক্ষক অতি শীঘ্ৰে যাতে তেওঁলোকে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰে, যাতে কোনো গোধন সৰ্বাহ এইটো পথেৰে যাতে কৰিব নোৱাৰে, তাৰ বাবে